অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব বিশ্ব হিন্দু পৰিষদ বজৰং দল। হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত খিলঞ্জীয়াৰ ভূমিত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনক লৈ এতিয়া তৎপৰ হৈ পৰিছে বিশ্ব হিন্দু পৰিষদ। খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বিশ্ব হিন্দু পৰিষদ বজৰং দলে। বেদখলকৃত হাজোৰ 4খনকৈ গ্ৰেজিং ৰিজাৰ্ভত উপস্থিত হয় বজৰং দল উত্তৰ কামৰূপ জিলাৰ প্ৰতিনিধিৰ দল। 1, 2, 3 আৰু 4 নং দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 22,000 বিঘা চৰকাৰী ভূমিৰ অধিকাংশ এতিয়া মিয়াৰ কবলত। আগ্ৰাসী মিয়াই খিলঞ্জীয়াক ভয় ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা অব্যাহত ৰাখিছে। অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী লৌহ মানৱ বিষ্ণুৰাম মেধিয়ে 1952 চনত গোপালকসকলৰ সুবিধাৰ্থে হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত দুকনীয়া ৰিজাৰ্ভত প্ৰায় 22,000 বিঘা ভূমি খিলঞ্জীয়া লোকসকলৰ বাবে আবণ্টন দিছিল। কিন্তু এতিয়া গ্ৰেজিং ৰিজাৰ্ভ কেইখনৰ অধিকাংশ ভূমিতেই এছাম সন্দেহযুক্ত লোকে বাসস্থান সজাৰ লগতেই কৰিছে কৃষি কাৰ্য, যাৰ ফলত হাজো বামুণ্ডি আদি অঞ্চলৰ খিলঞ্জীয়া কৃষকসকলে ৰিজাৰ্ভখনত গৰু ম'হ পালনত সন্মুখীন হৈছে নানা সমস্যাৰ। সম্প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলা আয়ুক্তক দিয়া কঠোৰ নিৰ্দেশনাৰ পাছতেই হাজোৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ এটা সজাতি দলে ইতিমধ্যে ৰিজাৰ্ভ কেইখনত আৰম্ভ কৰিছে চৰ্জমিন তদন্ত। এই পৰ্যন্ত কোনো উচ্ছেদ চলোৱা নাই প্ৰশাসনে। তেনে সময়তে আজি বিশ্ব হিন্দু পৰিষদ বজৰং দল উত্তৰ কামৰূপ জিলাৰ এটা সজাতি দলে গ্ৰেজিং ৰিজাৰ্ভ কেইখনত উপস্থিত হৈ বুজ লয় সমগ্ৰ ঘটনাৰ। লগতে অতি শীঘ্ৰেই অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি গো মহপালকসকলৰ সংৰক্ষিত ভূমি মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কাৰ্যকৰ্তা কিছুমান আমি ইয়াত আহিছোঁ। এই অঞ্চলটোৰ নাম হ'ল দুকনীয়া ৰিজাৰ্ভ। এই ৰিজাৰ্ভটোত প্ৰায় 22,000 বিঘা মাটি আছে, কিন্তু দুখৰ বিষয় এই 22,000 বিঘাৰ অধিক অংশ মাটিয়ে কিছুমান সন্দেহযুক্ত লোকে দখল কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল দৰং জিলাৰ পৰা কিছুমান পৰিচয়বিহীন সন্দেহযুক্ত লোক আহি এই অঞ্চলত দখল কৰিছে, বেদখল কৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই বেদখলকাৰীসমূহক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। কাৰণ এই মাটিখিনি হ'ল গো বা ম'হ চৰণীয়া হিচাপে প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনতে এই মাটিখিনি আবণ্টন দিছিলে। কিন্তু এতিয়া এই সন্দেহযুক্ত লোকসকলৰ কাৰণে, গো বা ম'হ চৰণীয় লোকসকলৰ কাৰণে এক ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াতে বিভিন্ন অঞ্চলৰ, অকল যে দৰঙৰ পৰা আহিছে সেইটো নহয়, বিভিন্ন অঞ্চলৰ পৰা ক'ৰ পৰা আহিছে আমি পৰিচয় নাজানো আচলতে চবৰে। মানে আহি পেলাই ইয়াতে নিজে নিজাকে ঘৰ বনাইছে, খেতি কৰিছে। আৰু কিছুমানে ইমান দূৰৰ পৰা আহি কেনেকৈ মানে কম দিনৰ ভিতৰতে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিছে, এইটো মানে এটা ডাঙৰ প্ৰশ্ন। আমি সন্দেহ কৰিছোঁ তেওঁলোকৰ লগত কোনোবা মানে বিশেষ চক্ৰ এটা জড়িত হৈ আছে। নহ'লে দৰঙৰ পৰা আহি আমাৰ স্থানীয় লোকে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰোঁতে আমি কিমান নীতি নিয়মৰ মাজেৰে যাব লাগে, কিন্তু দৰঙৰ পৰা বা অইন ক'ৰবাৰ পৰা আহি মানে কম সময়ৰ ভিতৰত কিদৰে তেওঁলোকে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰে আমাৰ সন্দেহ হৈছে। আৰু যদি ইয়াত কোনোবা দুষ্ট চক্ৰ জড়িত নহয় তেনেহ'লে এইবিলাক মানুহে কেতিয়াও ভোটাৰ লিষ্টত নিজৰ নাম সন্নিৱিষ্ট কৰিব নোৱাৰিলে হয়। আমাৰ যিখিনি গো ম'হ চৰণীয় লোক আছিল তেওঁলোকে নিজৰ গো ম'হ ইয়াতে মানে ৰাখিছিলে। আমাৰ মানুহে কিছুমানে ইয়াতে পাম কৰি ইয়াতে আছিলে, মানে এই জীৱ জন্তুবোৰক আমাৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে বা খেতি বাতি কৰিছিলে। তেওঁলোকে চৰকাৰী ভূমিৰ কোনো অনিষ্ট কৰা নাছিল, তেওঁলোকে বেদখল কৰা নাছিলে, তাৰ সুবিধাটোহে লৈছিলে, কিন্তু বেদখল কৰা নাছিলে। কিন্তু এতিয়া কথা হ'ল কি, ইয়াতে আমাৰ স্থানীয় লোকসকলে এই কামটো কৰিব নোৱাৰা হৈছে, কাৰণ তেওঁলোকৰ প্ৰতি ভাবুকি এইকাৰণে আছে ইয়াত গৰু ম'হ এইবিলাক চুৰি হয়। আচৰিত কথা। গতিকে তেনেকুৱা কিছুমান ভাবুকি অহাৰ লগে লগে আমাৰ মানুহবিলাকে ইয়াত আহিব নোৱাৰা হৈছে। আৰু সেইকাৰণে আমাৰ থলুৱা লোকসকলে কপালত হাত দিব লগা হৈছে, কাৰণ তেওঁলোকৰ ঠাই নাই। যিবিলাক ঠাই আছে সেইবিলাকতো খেতি কৰে, আৰু এনেকুৱা ঠাই যেতিয়া নহ'ব তেওঁলোকে এইবোৰ বিক্ৰী কৰিবলগীয়া অৱস্থা। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ জনাইছোঁ। তেওঁ মানে যি হিচাপে পদক্ষেপ গ্ৰহণ কৰিছে আমি শলাগিব লাগিব। কিন্তু আজিৰ এই মানে আপোনালোকৰ জৰিয়তে আমি তেওঁৰ দৃষ্টিগোচৰ কৰিলোঁ এই ঠাইখিনিও যাতে তেওঁ অতি শীঘ্ৰে কম দিনৰ ভিতৰত যাতে বেদখলৰ পৰা মুক্ত কৰে। আমি বিশ্ব হিন্দু পৰিষদ উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আমি এইবিলাক জেগা ছাৰ্ভে কৰাৰ কাৰণে আহিছোঁ। 1 নম্বৰ দকনীয়া, 2 নম্বৰ দকনীয়া, 3 নম্বৰ দকনীয়া, 4 নম্বৰ দকনীয়া, এইখিনি যিহেতু নতুন কৰি ছাৰ্ভে হৈছে, এটা জইণ্ট ছাৰ্ভে এটা দিছিলে, এইখিনিৰ কাৰণে আমি গোটেইখিনি আমি চাব আহিলোঁ।
এই চাই ইয়াত দেখিলোঁ বহুতখিনি মানুহ দৰং মঙলদৈৰ ফালৰ মানুহ আছে। এইবিলাক আছে যি অসমীয়া জাতিৰ ভাষাৰ অস্তিত্বৰ সংকটত পৰিছে। ইয়াত আহি আমি গম পাইছোঁ এইবিলাক যে অসমীয়া জাতিৰ কাৰণে অসমীয়া যদি জাতীয় উৎসৱ পালন কৰা জেগা নহয়, তেতিয়াহ'লে অসমীয়া জীয়াই থকাৰ যিটো আমাৰ হেৰি আছে এইটো নোহোৱা হৈ যাব। সেইকাৰণে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে তেখেতে আমাৰ এই যি গেজিং ৰিজাৰ্ভ আছে, ৰিজাৰ্ভৰ গোটেই জেগাখিনি আমাৰ মুকলি কৰি দিব লাগে, অতি সোনকালে দিব লাগে। নহ'লে আমি গোটেই সংগঠনবিলাক মিলি চৰকাৰতকৈ আগতে আমি এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আমি বাধ্য হৈ যাম। কিমান বিঘা মাটি? এতিয়া 22,000 বিঘা মাটি আছে। ইয়াত 12টা ৰেভিনিউ ভিলেজ আছে। তাৰ ভিতৰত এটা অতি সোনকালে আছে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ হেৰি আছে। তাতে কিছু হেৰি আছে, আমি গম পাইছোঁ যে কিবা কিবি কাৰণত তেওঁলোকে মেধিপট্টা বনাই লৈছে। অতি শীঘ্ৰে চৰকাৰে গোটেইখিনি চাই যিটো নিয়মত যেনেকৈ কৰিব পাৰি আমাৰ মানে ৰিজাৰ্ভখন মুকলি কৰি দিব লাগে। হাজোৰ পৰা ফ্ৰিগুদাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।